গাইজ গুড মৰ্নিং। যিহেতু আমাৰ ইণ্ডিয়াখন সকলোতকৈ ধনী দেশ 4 নম্বৰত আছে ৱৰ্ল্ডৰ ভিতৰত আমাৰ ইণ্ডিয়াখন এতিয়া বৰ্তমান ধনী দেশৰ ক্ষেত্ৰত 4 নম্বৰ আছে। কেইদিনমান আগত আপোনালোকৰ মানে কি হ'ল, আমাৰ জাপানকো আপোনালোকৰ মানে আমাৰ ইণ্ডিয়াই বিট কৰি দিছে জিডিপিৰ ক্ষেত্ৰত, ধনী দেশৰ ক্ষেত্ৰত। চ' আমাৰ ইণ্ডিয়াখন যিমান ধনী, কিন্তু আমাৰ পাব্লিকবিলাক কিমান ধনী নহয় গম পায়নে আপোনালোকে? যিহেতু আমাৰ ইণ্ডিয়াখন জিডিপিৰ ক্ষেত্ৰত আপোনালোকৰ 4 নম্বৰত আছে, জাপানকো বিট কৰিলে, কিন্তু আপোনালোকৰ মানে কি পাৰ মানে কেপিটেল ইনকাম মানে যেনে এজন ব্যক্তিৰ ইনকাম আমাৰ দেশখনত চাবলৈ গ'লে আমাৰ দেশখন কিমান নম্বৰত আছে আপোনালোকে জানেনে? আমাৰ দেশখন পাৰ কেপিটেল ইনকামত চাবলৈ গ'লে 195খন দেশৰ ভিতৰত আমাৰ মানে ইনকাম 136 নম্বৰত আছে। তেন্তে কিমান পিছলৈ আছে আপোনালোকে এটা মানুহৰ মানে প্ৰতিজন মানুহৰ আমাৰ ইণ্ডিয়াত ইনকাম বহুত কম, যিহেতু 136 নম্বৰত আছে আমাৰ ইণ্ডিয়াখন, বুজিছে নহয় গাইজ? মানে কি দেশখন ধনী কিন্তু মানুহবিলাক ধনী নহয়, বুজিছে নহয়? আমাৰ ইণ্ডিয়াখনৰ প্ৰথম কথাটো হ'ল আমাৰ পপুলেশ্যন। যিহেতু আমাৰ পপুলেশ্যন বহুত, যিমানখিনি মানে দেশখনৰ ইনকাম সকলোকে মানে বিটাই দিলে আপোনালোকৰ মানে কি বহুত কমকৈ ইনকাম কৰে, বুজিছে নহয়? যেনে এখন ঘৰত 4জন ল'ৰা আছে, 4জনৰ ভিতৰত ধৰি লওক 4জনে ইনকাম কৰে, 4জনে 5,000কৈ ইনকাম কৰিলে 20,000, ঘৰখনৰ টোটেল ইনকাম হ'ল 20,000 টকা, বুজিছে নহয়? 20,000 টকা আৰু যদি গোটেইকেইটা 4জনকে বটাই দিবলগীয়া হয় তেতিয়া আপোনালোকৰ কেনেকুৱা পৰিব? টোটেল 5,000কৈ পৰিব, 20,000 টকাটো যদি ঘৰখনত 20,000 টকা বটাই দিব। চ' তেনেকুৱা যদি পপুলেশ্যন কম হয়, ঘৰখনত যদি 2জন ল'ৰা হয়, 2জনৰ ইনকাম বোলে 20,000 টকা ঘৰখনৰ ইনকাম আছে, তো 2জনক বটাই দিবলগীয়া হ'লে 10,000 কৰিব। চ' সেই তেনেকৈ ধৰণে জিডিপিটো কাম কৰে। জিডিপিটো মানে ঘৰখন ধনী কিন্তু মানুহকেইটা মানে হাতত ইনকাম ইমান নাই, তেনেকুৱা ধৰণৰ কথা। এতিয়া আমাৰ ইণ্ডিয়াখনত পপুলেশ্যন বেছি, যিহেতু পপুলেশ্যন কম হোৱাতিকে সেইটো জিডিপিত আমাৰ বহুত মানে কি বুলি কয় ধনী হ'লতিকে পাব্লিকবিলাকো। চ' আমাৰ পপুলেশ্যন যিহেতু ৱৰ্ল্ডৰ ভিতৰত 1 নম্বৰ হয়, সেইবাবে আমাৰ মানে পাব্লিকবিলাক জিডিপিৰ ক্ষেত্ৰত 4 নম্বৰ হ'লেও মানে পাব্লিকবিলাক আমাৰ ইমান মানে ধনী নহয়। এতিয়া মানে বৰ্তমান যিহেতু জাপান, চাইনা বা হেৰিৰ তুলনাত কি বুলি কয় আপোনালোকৰ আমেৰিকাৰ তুলনাত আমাৰ ইণ্ডিয়াৰ 10 গুণ তলত মানে ইনকাম এজন মানুহৰ, গম পায়নে আপোনালোকে? এজন মানুহৰ ইনকাম মানে আপোনালোকৰ 10 গুণ বেছি আমাৰ ইণ্ডিয়াৰ তুলনাত, কিন্তু আমাৰ দেশখন কিন্তু ধনী। আৰু এটা কথাই বেয়া লাগে মানে কি আৰু, যিহেতু দেখিবলৈ ভাল জিডিপিটো, মানে কি দেশখন ধনী কিন্তু দেখিবলৈ ভাল, কিন্তু আমাৰ মানুহবিলাকৰ মানে কি মানুহবিলাক ধনী নহয়, সেইটো কাৰণে বেলেগ। যিহেতু 193 নম্বৰত আছে, বুজিছে নহয়? 195খন দেশৰ ভিতৰত 136 নম্বৰত আমাৰ আছে, আপোনালোকক দেখুৱাইছোঁ চাওক ইয়াতে ছাইডতে। আৰু তেনেকৈ মানে কি আমাৰ কিন্তু এটা কথা ভাল হৈ আছে এতিয়া আমাৰ ইণ্ডিয়াত, যিহেতু ইণ্ডিয়াৰ জিডিপি গ্ৰ'থ ৰেট যিটো আমাৰ মানে স্পীডত মানে ধনী হ'ব লাগে, সেই ধনী জিডিপি গ্ৰ'থ ৰেটটো আমাৰ বহুত হৈ আছে, যিহেতু 6.2% হৈ আছে। মানে গোটেই ৱৰ্ল্ডৰ ভিতৰত আমাৰ জিডিপি গ্ৰ'থ ৰেটটো সকলোতকৈ বেছি হৈ আছে, বুজিছে নহয়? গোটেই যিমান ৱৰ্ল্ড আছে চবতকৈ ফাষ্টেষ্ট ইকনমি হৈ আছে। আৰু এটা আপোনালোকক কথা কওঁ, যিহেতু আমাৰ এতিয়া অসম আৰু অৰুণাচলৰ মাজতে মই ডিফাৰেঞ্চ বহুত দেখিছোঁ। যিহেতু অসমখন এতিয়া আমাৰ বৰ্তমান যিহেতু নৰ্থ ইষ্টৰ ভিতৰত সকলোতকৈ ধনী ৰাজ্য হ'ল অসম, কিন্তু আমাৰ ওচৰত থকা অৰুণাচল প্ৰদেশখন অসমতকৈ দুখীয়া কিন্তু জিডিপি ক্ষেত্ৰত, কিন্তু তাৰ মানুহবিলাক বহুত ধনী, গম পায়নে? এতিয়া আমি নিজে দেখিছোঁ আমাৰ অসমৰ যিহেতু জনসংখ্যা বেছি, সেইবাবে মানে কি আমাৰ ইনকামটো কম, বুজিছেনে? আৰু যিহেতু এতিয়া আমাৰ কি বুলি কয় অৰুণাচল প্ৰদেশত মানুহ কম, যিহেতু সেইবাবে সিহঁতৰ ইনকামটো বেছিকৈ পৰে, বুজিছে নহয়? জনসংখ্যাৰ ক্ষেত্ৰত চাবলৈ গ'লে। আৰু আমাৰ ইণ্ডিয়াৰ যিমানখিনি মানে কি ইণ্ডিয়াতে আমাৰ মানে কি ধনী মানুহো বহুত আছে আৰু দুখীয়া মানুহ বহুত আছে। আৰু আপোনালোকৰ 70% মানে কেপচাৰ কৰি আছে ধনী মানুহে, আৰু 30% বহুত দুখীয়া মানুহে, মানে বাকীখিনি 30%হে বিটাই দিয়া আছে দুখীয়া মানুহক, বুজিছে নহয়? মানে যিমান টকা আছে ভাৰতবৰ্ষত 70% মানে ধনী মানুহৰ হাততে আছে, আৰু 30% যিমানখিনি আছে গোটেই মানে আপোনালোকৰ খুব কম মানুহৰ হাতত মানে 70% টকা আছে। আৰু আমাৰ এতিয়া মানে 20% মানুহৰ হাতত আপোনালোকৰ মানে কি 70% টকা আছে, আৰু 80% মানুহৰ হাতত 30% টকা আছে। তো তেনেকুৱা ধৰণৰ কথা। আজি ভিডিঅ'টো তাকে ইমানেই, আৰু ভালদৰে বুজাব নোৱাৰিলোঁ, অলপ বনাম বুলি আহিছিলোঁ টপিক এটা লৈ, আৰু ইমানখিনিয়ে কেনেকুৱা লাগিল ভিডিঅ' জনাব, ধন্যবাদ।